অৰুণোদয় আঁচনিত গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু অৰুণোদয় আঁচনি পৰিছে ৮,০০০ টকা একেলগে ২০ ফেব্ৰুৱাৰী তাৰিখে দিয়া হ'ব। এতিয়া কোনসকল লোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনিৰ পইচাটো লাভ নকৰিব, আজি কিন্তু এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দিয়া হ'ব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে এতিয়া আপোনালোকে ২০ ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনি পইচা ৮,০০০ টকাটো লাভ কৰিব নে নকৰে, বা আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা ৮,০০০ টকাটো লাভ কৰিব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দিয়া হ'ব, জানি লওক। এতিয়া কোনসকলে অৰুণোদয় আঁচনি পইচা ৮,০০০ টকা ২০ ফেব্ৰুৱাৰী তাৰিখে লাভ কৰিব। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে আৰু আপোনালোকে খালি জানুৱাৰী মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা ৮,০০০ টকাটো লাভ কৰিব। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, এতিয়ালৈকে অৰুণোদয় আঁচনি ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি পইচা ২০ ফেব্ৰুৱাৰী তাৰিখে ৮,০০০ টকাটো লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, নাম এপ্ৰুভ হৈছে, এতিয়ালৈকে ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, এতিয়া কিন্তু সকলোৱে ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে অৰুণোদয় আঁচনি পইচা ৮,০০০ টকাটো লাভ কৰিব। এতিয়া এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন ভেৰিফাই লিষ্ট আহি গৈছে। যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে অথবা যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল, এতিয়া কিন্তু সকলোৱে ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে অৰুণোদয় আঁচনি পইচা ৮,০০০ টকা লাভ কৰিব। আৰু যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড আছে আৰু যদি আপোনালোকে বিধৱা মহিলা হয়, আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। ইতিমধ্যে কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যিসকল বিধৱা মহিলা আছে, অৰুণোদয় আঁচনি পাব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন আৰম্ভ হৈ গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা ৮,০০০। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচা ৮,০০০ টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে আৰু ফৰ্ম জমা কৰিব লাগিব নেকি? আপোনালোকে অৰুণোদয় আঁচনি পইচা ৮,০০০ টকাটো পাবলৈ হ'লে আপোনালোকে এতিয়া একো ফৰ্ম জমা কৰিব নালাগে, খালি আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টৰ KYC চেক কৰিব যে আপোনালোকৰ বেংকৰ KYC সম্পূৰ্ণ হৈ আছেনে নাই। আপোনাৰ একাউণ্টখন ডাইৰেক্ট অৰুণোদয় আঁচনি পইচা ২০ তাৰিখে ৮,০০০ টকা সোমাই যায়, আপোনালোকে আৰু একো ফৰ্ম জমা কৰিব নালাগে।